বিধায়কখন হৈছে যে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী বা মন্ত্ৰীসকলক যদি আৰক্ষীয়ে 5 বছৰতকৈ অধিক কাৰাবাস হ'ব পৰা গোচৰত গ্ৰেপ্তাৰ কৰে তেতিয়া তেওঁলোকৰ পদ নিজে নিজে বাতিল হৈ যাব আৰু ইয়াক কংগ্ৰেছে আজি লোকসভাত বিৰোধিতা কৰিছে। বিধায়কখন হৈছে যে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী বা মন্ত্ৰীসকলক যদি আৰক্ষীয়ে 5 বছৰতকৈ অধিক কাৰাবাস হ'ব পৰা গোচৰত গ্ৰেপ্তাৰ কৰে তেতিয়া তেওঁলোকৰ পদ নিজে নিজে বাতিল হৈ যাব আৰু ইয়াক কংগ্ৰেছে আজি লোকসভাত বিৰোধিতা কৰিছে। বিধায়কখন হৈছে যে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী বা মন্ত্ৰীসকলক যদি আৰক্ষীয়ে 5 বছৰতকৈ অধিক কাৰাবাস হ'ব পৰা গোচৰত গ্ৰেপ্তাৰ কৰে তেতিয়া তেওঁলোকৰ পদ নিজে নিজে বাতিল হৈ যাব আৰু ইয়াক কংগ্ৰেছে আজি লোকসভাত বিৰোধিতা কৰিছে। বিধায়কখন হৈছে যে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী বা মন্ত্ৰীসকলক যদি আৰক্ষীয়ে 5 বছৰতকৈ অধিক কাৰাবাস হ'ব পৰা গোচৰত গ্ৰেপ্তাৰ কৰে তেতিয়া তেওঁলোকৰ পদ নিজে নিজে বাতিল হৈ যাব আৰু ইয়াক কংগ্ৰেছে আজি লোকসভাত বিৰোধিতা কৰিছে। বিধায়কখন হৈছে যে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী বা মন্ত্ৰীসকলক যদি আৰক্ষীয়ে 5 বছৰতকৈ অধিক কাৰাবাস হ'ব পৰা গোচৰত গ্ৰেপ্তাৰ কৰে তেতিয়া তেওঁলোকৰ পদ নিজে নিজে বাতিল হৈ যাব আৰু ইয়াক কংগ্ৰেছে আজি লোকসভাত বিৰোধিতা কৰিছে। বিধায়কখন হৈছে যে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী বা মন্ত্ৰীসকলক যদি আৰক্ষীয়ে 5 বছৰতকৈ অধিক কাৰাবাস হ'ব পৰা গোচৰত গ্ৰেপ্তাৰ কৰে তেতিয়া তেওঁলোকৰ পদ নিজে নিজে বাতিল হৈ যাব আৰু ইয়াক কংগ্ৰেছে আজি লোকসভাত বিৰোধিতা কৰিছে। বিধায়কখন হৈছে যে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী বা মন্ত্ৰীসকলক যদি আৰক্ষীয়ে 5 বছৰতকৈ অধিক কাৰাবাস হ'ব পৰা গোচৰত গ্ৰেপ্তাৰ কৰে তেতিয়া তেওঁলোকৰ পদ নিজে নিজে বাতিল হৈ যাব আৰু ইয়াক কংগ্ৰেছে আজি লোকসভাত বিৰোধিতা কৰিছে। বিধায়কখন হৈছে যে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী বা মন্ত্ৰীসকলক যদি আৰক্ষীয়ে 5 বছৰতকৈ অধিক কাৰাবাস হ'ব পৰা গোচৰত গ্ৰেপ্তাৰ কৰে তেতিয়া তেওঁলোকৰ পদ নিজে নিজে বাতিল হৈ যাব আৰু ইয়াক কংগ্ৰেছে আজি লোকসভাত বিৰোধিতা কৰিছে। বিধায়কখন হৈছে যে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী বা মন্ত্ৰীসকলক যদি আৰক্ষীয়ে 5 বছৰতকৈ অধিক কাৰাবাস হ'ব পৰা গোচৰত গ্ৰেপ্তাৰ কৰে